ধৰ্মীয় অসহিষ্ণুতাৰ বিপৰীতে সম্প্ৰীতি নিদৰ্শন দেখুৱালে উত্তম তালুকদাৰ নামৰ এগৰাকী যুৱ ব্যৱসায়ীয়ে। মছজিদলৈ আগবঢ়ালে আৰ্থিক অনুদান। ধৰ্মীয় অসহিষ্ণুতাৰ বিপৰীতে সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে জাগাৰা গাঁও নিবাসী উত্তম তালুকদাৰে। যুৱ ব্যৱসায়ী উত্তম তালুকদাৰৰ প্ৰশংসনীয় কৰ্মক এতিয়া শলাগিছে অঞ্চলবাসীয়ে। পশ্চিম জাগাৰাস্থিত জামে মছজিদটো নিৰ্মাণৰত হৈ থকাৰ সময়তে যুৱ প্ৰজন্মৰ এগৰাকী সফল ব্যৱসায়ীয়ে মছজিদৰ নামত আৰ্থিক অনুদান আগবঢ়ায়। ইতিমধ্যে বিভিন্ন প্ৰান্তত আৰ্থিক অনুদানৰ উপৰিও সা সামগ্ৰী যোগান ধৰা যুৱ ব্যৱসায়ীগৰাকীয়ে প্ৰায় 10জনকৈ নিবনুৱা যুৱকক সংস্থাপন দিবলৈও সক্ষম হৈছে। উল্লেখ্য যে ঔষধৰ ব্যৱসায়ৰ লগত জড়িত উত্তম তালুকদাৰৰ নলবাৰী চহৰত ঔষধৰ এখন CNF থকাৰ উপৰিও জাগাৰা চকত ধৃতম মেডিকেল নামৰ এখন ঔষধৰ ফাৰ্মাচীও আছে। ভৱিষ্যতেও এনেদৰে বিভিন্ন কৰ্মত নিয়োজিত হৈ থাকিব বুলি আশাবাদী যুৱ ব্যৱসায়ীগৰাকী। উত্তম তালুকদাৰ, মোৰ ঘৰ জাগাৰাত। আজি মানে কি কৰিলোঁ, মোৰ আচলতে কি হ'ল, এখেতসকলৰ ইয়াত যেতিয়া মছজিদৰ খুঁটা পুতিছিলে মই তেতিয়া দেখিছিলোঁ। তো যেতিয়া দেখিছিলোঁ তেতিয়া মোৰ মনত এটা এনেকুৱা চিন্তা আহিছিল যে ইয়াত মছজিদত অকণমান কিবা এটা অনুদান দিব পাৰিলে ভাল লাগিলে হয়। তো সেই কথাটোৰ উদ্দেশ্য আগত ৰাখি মই নিজে আগবাঢ়ি আহিলোঁ আৰু লগতে এখেতসকলেও মোৰ লগত যোগাযোগ কৰিলে। তো সেই হিচাপে মই আজি অকণমান আৰ্থিক অনুদান এখেতসকলক মই দিলোঁ। তো এই ক্ষেত্ৰত মোৰ ক'ব লগা এইটোৱে যে চাওক, অসম বা ভাৰতবৰ্ষ আমি সকলোৱে হিন্দু মুছলিম মিলা প্ৰীতিৰে আমি থাকিব লাগে। তো কথাটো হ'ল কি, মই এই ভাতৃত্ববোধৰ এনাজৰী সমন্বয়ৰ যিটো বাৰ্তা অৰ্থাৎ এই ক্ষেত্ৰত আগবাঢ়ি আহিছোঁ। আৰু কথা হৈছে কি, চাওক, মই সৰু ব্যৱসায় এটা কৰোঁ, মেডিচিনৰ লগত জড়িত মই। কিন্তু এইটো নহয় যে মোৰ বহুত টকা পইচা আছে, কিন্তু মোৰ এটা আধ্যাত্মিকৰ প্ৰতি মই ধৰক হিন্দু সনাতন ল'ৰা হিচাপে মই অনুৰোধ জনাওঁ যে হিন্দু আগবাঢ়ি আহক আমাৰ মুছলিম ভাইসকলৰ লগত মিলিজুলি থকাৰ কাৰণে। আৰু মুছলিম সমাজকো মই অনুৰোধ জনাম যাতে তেখেতসকলেও আমাৰ হিন্দুৰ লগত মিলা প্ৰীতিৰে, কাৰণ আমি কোনেও ক'তো যাব নোৱাৰোঁ, আমি ইয়াতে থাকিব লাগিব। তো এই উদ্দেশ্য আগত ৰাখি যাতে আমি সকলোৱে আগবাঢ়ি আহিব পাৰোঁ আৰু মন যাতে সকলোৱে যাতে কিঞ্চিত হ'লেও ভগৱানৰ নামত হওক, আল্লাহ নামত হওক, যাতে অকণমান যাতে দিয়াৰ এটা মনোগ্ৰাহী সকলোৰে থাকে, সেই উদ্দেশ্য আগত ৰাখিয়ে মই আচলতে এই পদক্ষেপটো লৈছোঁ আৰু সেনেকৈয়ে মই আহিছিলোঁ ইয়াত। নলবাৰীৰ পৰা চম্পক বৈশ্য ৰিপৰ্ট, দ্য নিউজলেণ্ডছ। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।